মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাস 9 ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 1 সংখ্যা প্ৰণালীৰ অনুশীলনী 1.32 কৰি আছিলো। আজি আমি 5 নম্বৰ কোৱেশ্যনটো আলোচনা কৰিম। আমাৰ 5 নম্বৰ কোৱেশ্যনটো কি দিছে 1/17 নৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গুণটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব। মানে যেতিয়া আমি 1 ক 17 ৰে ডিভাইড কৰিম তেতিয়া আমি এটো ইয়াৰ দশমিকৰ বিস্তৃতি কি হৈ থাকিব কৈছে পুনৰাবৰ্তিত। আৰু পুনৰাবৰ্তিত হৈ থাকিলে মানে কিমানটা বেছি আটাইতকৈ বেছি কিমানটা অংক থাকিব বুলি কৈছে। যেতিয়া পুনৰাবৰ্তিত হ'ব কাৰণে ইয়াত আটাইতকৈ কিমানটা বেছি অংক থাকিব বুলি সুধিছে। গতিকে আমি এটো ডিভাইডটো কৰি দেখাইছো তোমালোকক। আমি আগতে যেহেতু ইমান বিলাক হৰণ কৰিলোই তোমালোকে এটো লিখি লবা। আমি যেতিয়া 1 ক 17 ৰে ডিভাইড কৰিম তেতিয়া আমি দশমিকৰ বিস্তৃতিত আটাইতকৈ বেছি 16টা আমি 16 বাৰ ডিভাইড কৰাৰ পিছত ই কি হ'ব পুনৰ আকৌ কি হ'ব ৰিপিট হ'ব। বুজি পালানে? আমাক 6 নম্বৰ কোৱেশ্যনটো কি দিছে যদি p আৰু q অখণ্ড সংখ্যা যাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহলে pq q not equal to 0 আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিকৰ বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা কিউৱে কি ধৰ্ম সিদ্ধ অনুমান কৰিব পাৰিবানে বুলি কৈছে। আমাক এনে ধৰণৰ পৰিমেয় সংখ্যা ল'ব দিছে যাৰ দশমিকৰ বিস্তৃতি কি হয় পৰিসমাপ্ত আৰু কিউৱে কি ধৰ্ম সিদ্ধ কৰে তাৰ বিষয়ে লিখিব কৈছে। আমি প্ৰথমে লৈছো 3/4 3/4 ললো। তিনি কি কয় ইয়াক যদি আমি 3 ক যদি 4 এ হৰণ কৰো কি পাইছো আমি দশমিকৰ বিস্তৃতি কি পাইছো পৰিসমাপ্ত পাইছো। কিমান পাইছো 0.75 পাইছো নাই 0.75 আৰু সেকেন্ডটো কি লৈছো 2/5 আৰু 2 ক আমি 5 ৰে ডিভাইড কৰিলে মানে কি হয় দশমিকৰ বিস্তৃতি কি হয় পৰিসমাপ্ত হৈছে পাইছো নাই। আৰু নেক্সট কি লৈছো আমি 7 ক আমি 5 ৰে ডিভাইড কৰিছো নাই। যেতিয়া আমি 7 ক 5 ৰে ডিভাইড কৰিছো তেতিয়া আমি কি পাইছো দশমিকৰ বিস্তৃতি পৰিসমাপ্ত পাইছো। গতিকে আমি ক'ব পাৰো যে যদি q2 2 to the power n and 5 to the power n আৰ্হিত থাকে তেন্তে ভগ্নাংশৰ দশমিক বিস্তৃতি পৰিসমাপ্ত যত n আৰু m পূৰ্ণ সংখ্যা। আমি কি হ'ব যেতিয়া q2 2 নহলে 2 তকৈ বেছি হ'ব পাৰে 2 এটা 2 to the power 2 মানে যিকোনো পাৱাৰ থাকিব পাৰে 2 to the power n মানে 2 পাৱাৰ যিকোনো হ'ব পাৰে। যেনেদৰে আমি এটো কিমান আছে ইয়াত 2 দুটা আছে নাই গতিকে এটো আমি 2 স্কয়াৰ এনেদৰে পাৱাৰ থাকিব পাৰে যেতিয়া 4 টো আছে। ঠিক তেনেদৰে আমাৰ 5 to the power 5 বহুত থাকিব পাৰে সাপোজ 3টা থাকিব পাৰে তেনেদৰে 5 ৰ উৎপাদকও থাকিব পাৰে নাই। গতিকে যেতিয়া আমাৰ এনে ধৰণৰ যেতিয়া 2 to the power n and 5 to the power n আহি থাকিব যেতিয়া q2 আমাৰ 2 নহলে 5 থাকিব তেতিয়া আমাৰ কি হ'ব দশমিকৰ বিস্তৃতি পৰিসমাপ্ত হ'ব। বা আৰু এটা কথা আমি মনত ৰাখিব লাগিব আমাৰ পাৱাৰটো সদায় কি থাকিব পূৰ্ণ সংখ্যা হ'ব। বুজি পাইছানে? আৰু পাৱাৰটো কি থাকিব পূৰ্ণ সংখ্যা থাকিব। এতিয়া আমি 7 নম্বৰ কোৱেশ্যনটো কি দিছে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত। আমাক তিনিটা কি লিখিব কৈছে দশমিকৰ বিস্তৃতি লিখিব কৈছে যাৰ পুনৰাবৰ্তিত মানে বাৰে বাৰে কি হৈ নাথাকে ৰিপিট হৈ নাথাকে তেনে ধৰণৰ কি লিখিব কৈছে আমাক দশমিকৰ বিস্তৃতি লিখিব কৈছে। এইকেইটা আমি তিনিটা লিখি দিছো এইকেইটা তোমালোকে লিখি লবা। আমি এতিয়া 8 নম্বৰ কোৱেশ্যনটো কৰো। 8 নম্বৰ কোৱেশ্যনটো কি দিছে আমাক 5/7 আৰু 9/11 ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলাব দিছে। ইহঁতৰ মাজত কি হয় ভিন্ন কেটা পৰিমেয় উলাব দিছে তিনিটা। ইয়াৰ মাজত ভালেকেইটা আমি পাম কিন্তু আমাৰ অনলি কেটা উলাব গৈছে তিনিটা। আমি প্ৰথমে কি কৰিম 5 ক 7 ৰে ডিভাইড কৰিছো কিমান পাইছো 7145 মানে ইমানটা কেটা সংখ্যাৰ পিছত ৰিপিট হৈছে 6টা সংখ্যাৰ পিছত ৰিপিট হৈছে। আৰু তাৰ পিছত কি কৰিছো আমি 9 ক আমি 11 এ ডিভাইড কৰিছো 11 কি হয় দুটা সংখ্যাৰ পিছত কি হৈছে ৰিপিট হৈছে। গতিকে আমি দুটা সংখ্যাৰ ওপৰত কি দিছো বাৰ দি দিছো। এতিয়া চোৱা ইয়াৰ ভিতৰত আমি লিখিব লাগে আমি প্ৰথম সংখ্যা কিটা লম। ইয়াত কিমান আছে 71 আছে নাই আৰু ইয়াত কিমান আছে 81
ইয়াৰ ভিতৰত আমাৰ 81 আৰু 81 ৰ মাজত কি উলিয়াব লাগিব আমি অপৰিমেয় সংখ্যা কেনেদৰে উলিয়াম আমি এনেদৰে লিখিব পাৰো 0.7300730000 এনেদৰে কি হৈ থাকিব ৰিপিট হৈ থাকিব এটা তো এটা পালো আমি এনেব আৰু লিখিব পৰা 076 076007600 এনেদৰে কি হৈ থাকিব ৰিপিট হৈ থাকিব আৰু আমি এটা কিমান লগে লিখিব পাৰো 80 টো লিখিব পৰা 0.808008000 এনেদৰে গৈ থাকিব এতিয়া আমি কেটা আৰু ফাৰ্স্ট কোৱেশ্চনটো দিছে √23 √23 টো অপৰিমেয় হ'ব কাৰণ 23 টো হৈছে মৌলিক সংখ্যা এবিলাকৰ কি থাকে হিয়তৰ উৎপাদক অনলি 1 আৰু নিজেই থাকে গতিকে এটো √23 টো কি হ'ব অপৰিমেয় সংখ্যা হ'ব যেটো আমি সংখ্যা ৰেখাত আমি p/q ৰ হিত বহাব নোৱাৰো অপৰিমেয় আৰু আমাক 2 নম্বৰটো দিছে √225 225 টো আমি কেন্দ্ৰ লিখিব পাৰো 15 * 15 আৰু যেতিয়া আমি দুটা 15 মাল্টিপ্লাই কৰিম তেতিয়া এটা কি হ'ব এটা বাহিৰ আহি যাব গতিকে এটো কি হ'ব আমাৰ 225 টো কি হ'ব পৰিমেয় সংখ্যা আৰু আমাক 3 নম্বৰটো কি দিছে 0.3796 এটো ইমানতে হেগ হৈছে এটো পৰিসীমাত্মক গতিকে এটো কি হ'ব আমাৰ যিবিলাক পৰিসীমাত্মক দশমিকৰ বিস্তৃতি এইবিলাক কি হ'ব পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা আৰু এটো যিবিলাক 7.478478 এটো কি হৈছে ইয়াৰ পৰা কি হৈছে পুনৰাবৰ্তিত এটো গতিকে এটো কি হ'ব যিবিলাক পুনৰাবৰ্তিত হয় সেইবিলাকো কি হয় পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা আৰু 5 নম্বৰটো কি দিছে আমাক 1.10 এনেদৰে কি হৈছে বাঢ়ি গৈ আছে যেটো অপুনৰাবৰ্তিত তেনে অপুনৰাবৰ্তিত দশমিকৰ বিস্তৃতি বিলাক কি হয় অপৰিমেয় সংখ্যা আশা কৰো ইয়ালৈকে সকলোৱে বুজি পালা আজি আমি এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলো